ঘৰ আছে কিন্তু ঘৰ 300 ঘৰে মানে ইয়াত মানে কৃষক আৰু ইয়াত মানে সঁচা অৰ্থত মানে আমি এই বড়ো খেতিটো নহ'লেতো আমাৰ উপায় নাই তাৰমানে একেবাৰে উপায়হীন আৰু সেইকাৰণে আমি ভাবিছোঁ তাৰমানে এই যিটো এতিয়া আমাৰ আগতে কাৰেণ্টটো এটা প্ৰক্ৰিয়াত দি আছিলে ধৰিছোঁ আমাৰ যিটো প্ৰক্ৰিয়া ধৰিছোঁ আমি ইৰিগেশ্যনটোৰ নামত এনেকৈ থাকিল কিন্তু যিটো ছিষ্টেম সেইটো কামত নাহে সেইকাৰণে আমাক ইৰিগেশ্যন আৰু ইলেক্ট্ৰিচিটিয়ে আমাক এটা হেৰিত মানে দুয়োটা ডিপাৰ্টমেণ্টে পাতি এটা ছিষ্টেমত আমাক সহায় কৰিছিলে যিটো ৱাৰ আৰু আমি নিজে বৰিং কৰি লৈছোঁ আৰু ৱাৰডাল নিজে আমি লগাই সেই ছিষ্টেমত আমি কৰিছিলোঁ আৰু তেনেকৈও এতিয়া আমি কৰিব নোৱাৰা হ'লোঁ তাৰমানে গতিকে আমি ভাবিছোঁ সেই ছিষ্টেমটো যদি আমাক কৰি দিয়ে তেতিয়া আমাক কৃষকসকলে বহুত মানে উপকৃত হ'ব তাৰমানে আগৰ ছিষ্টেমত যিটো মানে ৱাৰ আমাৰ আছেই আৰু বৰিং আছেই আৰু সেইটোকে ধৰিছোঁ আমাৰ ইৰিগেশ্যন আৰু ইলেক্ট্ৰিচিটি যদি দুয়োটা বিভাগে আলোচনা কৰি যদি আমাক কিবা সুবিধা কৰি দিয়ে আমাৰ কৃষকসকল যথেষ্ট তেতিয়া উপকৃত হ'ব। সমস্যা এতিয়া ডাঙৰ এতিয়া আমাৰ গোটেই অঞ্চলটো কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু বিশেষকৈ মানে আমাৰ বাৰিষা হোৱাৰ কাৰণে আমি শালি ধানটো কৰিব নোৱাৰোঁ সেই শালি ধানৰ পৰিৱৰ্তে আমি বড়ো খেতি কৰি সমগ্ৰ ৰাইজ মানে পেটৰ ভাতমুঠি মোকলাই আহিছে আৰু আমি এই বড়ো খেতি কৰিবলৈ যাওঁতে যথেষ্ট পানীৰ প্ৰয়োজন এই পানীটো আমাক ইৰিগেশ্যন ডিপাৰ্টমেণ্টে দি আছিলে 1991 চনৰ পৰা আৰু এই মাজতে আজি 3 মাহমান হ'ল কিবা কাৰণত বন্ধ হৈ গ'ল এতিয়া বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ ৰাইজ হাহাকাৰ এই কাৰণে যে এতিয়া কঠীয়া পাৰি চব সাজু আৰু আমি খুব বেছি জানুৱাৰী 10-15 তাৰিখৰ পৰা আমি খেতিটো আৰম্ভ কৰিব লাগিব আজিতো আমাৰ 13 তাৰিখ হ'ল গতিকে 12 তাৰিখ হ'ল আজি গতিকে আৰু বেছি দিন নাই মাজত গতিকে এই মুহূৰ্তত যদি আমাৰ পাৱাৰটো যদি কাটি দিয়ে কৃষক ৰাইজ যথেষ্ট সন্মুখীন হ'ব আৰু সন্মুখীন মানে হাতত জুলুঙা ল'ব লাগিব এক প্ৰকাৰে আৰু যে যিখন গাঁৱত 4জন মুক্তিযোদ্ধা আছে দেশৰ হকে দেশ স্বাধীনতাৰ হকে যুঁজ দিয়া এই দেশখনৰ এই ৰাজ্যখনৰ লগতে এই গাঁওখনক যদি আমাৰ অসম চৰকাৰে যদি এটা গুৰুত্ব প্ৰদান নকৰে তাৰ কাৰণে আমাৰ বিশেষ ক'ব লগা প্ৰয়োজন বুলি আমি নাভাবোঁ আৰু কিন্তু আমি এটা আহ্বান আছে যে কৃষিমন্ত্ৰীগৰাকী যিহেতু আমাৰ সমষ্টি আমাৰ অভিভাৱক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।